পৰৱৰ্তী খবৰলৈ বৰ্তমানৰ ব্ৰাজিলত অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসলীলা বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে ব্ৰাজিলৰ কেইবাখনো চহৰ প্ৰলয়ংকাৰী বানৰ কবলত গৃহহাৰা হৈছে ৩৭,০০০কৈলৈ ৰিঅ' গ্ৰেণ্ডত বানে চলাইছে বৰ্তমান তাণ্ডৱ লীলা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বৰ্তমানৰ ব্ৰাজিলত অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসলীলা বান ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত ব্ৰাজিলৰ কেইবাখনো চহৰ প্ৰলয়ংকাৰী বানৰ কবলত গৃহহাৰা ৩৭,০০০ লোক ৰিঅ' গ্ৰেণ্ডত বানে চলাইছে তাণ্ডৱ লীলা বৰ্তমানলৈ বানৰ কবলত পৰি মৃত্যু হৈছে ৩৭জন লোকৰ সন্ধানহীন হৈ আছে প্ৰায় অৰ্ধশতাধিক লোক অব্যাহত আছে প্ৰশাসনৰ উদ্ধাৰ অভিযান নদী বান্ধ ভাঙি পৰাৰ লগে লগে ৰাজপথলৈ বাগৰিছে পাহাৰৰ পানী বানৰ ফলত ৰাজ্যখনত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা আনহাতে বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান আৰু কাৰ্যালয় আৰু আমি যেহেতু জনাইছো বিগত কিছুদিনৰ পৰা ব্ৰাজিলত বানে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বান ভূমিস্খলনত বৰ্তমান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ব্ৰাজিলৰ কেইবাখনো চহৰ আৰু ইতিমধ্যে বিগত কিছুদিনৰ পৰা নেৰা বৰষুণৰ ফলত ব্ৰাজিলত এই বানৰ বানে সংহাৰী ৰূপ ধাৰণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু প্ৰলয়ংকাৰী বানৰ কবলত গৃহহাৰা হৈছে প্ৰায় ৩৭,০০০ লোক অৰ্থাৎ হাজাৰ হাজাৰ লোক এই প্ৰলয়ংকাৰী বানৰ কবলত পৰি গৃহহাৰা হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি প্ৰলয়ংকাৰী বানৰ কবলত পৰি গৃহহাৰা হৈছে সেই ব্ৰাজিলৰ ৩৭,০০০ লোক বৰ্তমান সময়ত সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে বানৰ কবলত পৰি আৰু ৰিঅ' গ্ৰেণ্ডত বানে চলাইছে বৰ্তমান তাণ্ডৱ লীলা অৰ্থাৎ ব্ৰাজিলৰ ৰিঅ' গ্ৰেণ্ডত ইতিমধ্যে বানপানীয়ে তাণ্ডৱ লীলা চলাইছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে বিগত কিছুদিনৰ পৰা কেইবাখনো চহৰত বা কেইবাখনো ৰাজ্যত ইতিমধ্যে বানে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ ৰিঅ' গ্ৰেণ্ডত বানে তাণ্ডৱ চলোৱা এতিয়া দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈ বানৰ কবলত পৰি মৃত্যু হৈছে প্ৰায় ৩৭জনকৈ লোকৰ ব্ৰাজিলৰ এই ধ্বংসলীলা যি চলি আছে বৰ্তমান সময়ত ৰুষ্ট হৈ গৈছে বৰ্তমান প্ৰকৃতিৰ তাণ্ডৱত বৰ্তমান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ব্ৰাজিলৰ কেইবাখনো চহৰ আৰু এই প্ৰকৃতিৰ তাণ্ডৱ সহিব নোৱাৰে অৰ্থাৎ প্ৰকৃতিৰ কবলত পৰি ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে প্ৰায় ৩৭জনকৈ লোকে বৰ্তমান যিহেতু যি ব্ৰাজিলত যি সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে সেই বানপানীৰ কবলত পৰি প্ৰায় ৩৭জনকৈ লোকে বৰ্তমান সময়ত মৃত্যুক সাৱটিব লগা হৈছে বুলি জানিব পৰা গৈছে আৰু সন্ধানহীন হৈ আছে প্ৰায় অৰ্ধশতাধিক লোক অৰ্থাৎ এই বানৰ কবলত অৰ্ধশতাধিক লোক বৰ্তমান সময়ত সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে এই সন্ধানহীন লোকসকলৰ বাবে ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে ব্ৰাজিলৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰশাসনৰ যি উদ্ধাৰ অভিযান আছে এই উদ্ধাৰ অভিযান বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে আৰু উদ্ধাৰ অভিযানৰ পৰা ইতিমধ্যে ৩৭জনকৈ লোকৰ মৃত্যু হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু নদী বান্ধ ভাঙি পৰাৰ লগে লগে ৰাজপথলৈ বাগৰিছে পাহাৰৰ পানী অৰ্থাৎ যি নদী বান্ধ আছে সেই নদী বান্ধ ভাঙি পৰাৰ লগে লগে ৰাজপথলৈ সেই পাহাৰৰ পানী নামি অহাৰ লগে লগে ইতিমধ্যে সকলো সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত বানপানীয়ে ব্ৰাজিলত আৰু বানৰ ফলত ৰাজ্যখনত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা অৰ্থাৎ ব্ৰাজিলৰ যি যোগাযোগ ব্যৱস্থা আছে সেই যোগাযোগ ব্যৱস্থা বৰ্তমান সময়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ গৈছে বুলি জানিব পৰা গৈছে আৰু বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান আৰু কাৰ্যালয় অৰ্থাৎ ব্ৰাজিলৰ সেই চহৰসমূহত যিহেতু কেইবাখনো চহৰত ইতিমধ্যে বানপানীয়ে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই উক্ত চহৰকেইখনত ইতিমধ্যে শিক্ষানুষ্ঠান আৰু কাৰ্যালয়সমূহ বৰ্তমান সময়ত বন্ধ কৰি দিছে বুলি প্ৰশাসনৰ তৰফৰ পৰা এক নিৰ্দেশনা যোগে এই কথা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যখনত বতৰ বিজ্ঞান কেন্দ্ৰই নিৰীক্ষণ কৰি আছে বৰ্তমান সকলো দিশ অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰই ব্ৰাজিলৰ সেই সকলোবোৰ স্থিতি অৰ্থাৎ সকলোবোৰ দিশ বৰ্তমান সময়ত নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে আৰু আগন্তুক কেইটামান দিনলৈ এইদৰে বানে এনেদৰে সংহাৰী ৰূপ ধাৰণ কৰি থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰি দিয়া হৈছে ব্ৰাজিলৰ সেই কেইবাখনো চহৰত আৰু ইতিমধ্যে বিগত কেইবাটাও দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকৃতিৰ ধ্বংসলীলা চলি আছে ব্ৰাজিলৰ আৰু ইতিমধ্যে নেৰানেপেৰা আৰু মুখলধাৰ বৰষুণৰ বাবে ব্ৰাজিলৰ কেইবাখনো চহৰ এতিয়া পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰলয়ংকাৰী বানৰ কবলত পৰি প্ৰায় ৩৭,০০০ লোক বৰ্তমান সময়ত গৃহহাৰা হৈছে বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ ৰিঅ' গ্ৰেণ্ডত বৰ্তমান ব্ৰাজিলৰ যি এখন চহৰ আছে ৰিঅ' গ্ৰেণ্ড সেই ৰিঅ' গ্ৰেণ্ডত বৰ্তমান প্ৰকৃতিয়ে তাণ্ডৱ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু সেই ঠাইডোখৰ অৰ্থাৎ সেই ৰাজ্যখন
ঠাইডোখৰতে ইতিমধ্যে বানৰ কবলত পৰি প্ৰায় ৩৭জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু জনতাৰ বাবে ইতিমধ্যে প্ৰশাসনে মুকলি কৰি দিছে কেইবাটাও হেল্পলাইন নম্বৰ অৰ্থাৎ প্ৰশাসনে ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে যেহেতু ব্ৰাজিলৰ কেইবাখনো চহৰ অৰ্থাৎ ক'বলৈ গ'লে সম্পূৰ্ণ ব্ৰাজিল বৰ্তমান পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাখনো চহৰ ইতিমধ্যে ব্ৰাজিলৰ যি সংহাৰী ৰূপ ধাৰণ কৰি আছে বানপানীয়ে সেই বানপানীৰ কবলত পৰি প্ৰায় কেইবাহাজাৰ লোক সৰ্বশ্ৰান্ত হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে অব্যাহত ৰাখিছে প্ৰশাসনে উদ্ধাৰ অভিযানৰ ফলত প্ৰায় ৩৭জনকৈ লোকে বৰ্তমান সময়ত মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বানৰ ফলত ৰাজ্যখনত ব্যাহত হৈ পৰিছে সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা আৰু ইতিমধ্যে ব্ৰাজিলৰ যি প্ৰশাসন আছে সেই প্ৰশাসনে ইতিমধ্যে সকলো শিক্ষানুষ্ঠান আৰু কাৰ্যালয় ইতিমধ্যে বন্ধ কৰি দিছে